এইকেইদিন কাহটো অকণমান বেছিয়ে হৈছে মোৰ। মা, আপুনি বৰকৈ কাহি আছে, গৰম পানী এগিলাচ খাব নেকি? নেখাওঁ, মই তোৰ হাতেৰে একো নেখাওঁ বুলি কোৱা নাই জানো? মা, মইনো আপোনাক কি জবৰ লগালো? আপুনিনো মোৰ হাতে পানী এগিলাচো খাব নোৱাৰেনে? নেখাওঁ, তোৰ কোনো নিয়ম নীতি নাই, য'তে ত'তে যেনেকৈ তেনেকৈ ঘূৰি ফুৰ। হ'ব দিয়ক, নেখাই নাই, খোৱা হ'লে আপোনাৰে কষ্টটো অলপ কমিল হয়। আঁতৰ হ, মোৰ আগত লেম চলাই থাকিব নালাগে, তোৰ কথা শুনিবলৈ মন যোৱা নাই। খবৰ ল'বলৈ আহিছোঁ, বেয়াহে পায়, থ বাদ দে। খুৰীদেউ, আপুনি দেখোন বৰকৈ কাহি আছে। মিনতি আহিছ, হ'ব, কাহটো কথা নকবি আৰু। এইকেইদিন ইমান কাহটো বেছিকৈ ধৰিছে নহয়, একেবাৰে থাকিব নোৱাৰা হৈ যাওঁ কোনোবা এটা সময়ত। খুৰীদেউ, আপুনি ডক্তৰক দেখুওৱা নাই জানো? ডক্তৰক সদায় দেখাই আছোঁ, ঔষধ সোপাও খাই আছোঁ, অকণো দেখোন ভাল পোৱা নাই। আপুনি ঠাণ্ডা বস্তু ব্যৱহাৰ নকৰিব খুৰীদেউ, আপুনি চব গৰম গৰম বস্তু ব্যৱহাৰ কৰিব। ঠাণ্ডা পানী যে ভুলতো নাখাব, আৰু গা ধুওঁতেও গৰম পানী দি ধুব। ল'ৰাটো অফিচলৈ যাব লাগে, তাকনো আৰু কিমান আউল কৰি থাকিম। খোৱা পানীখিনি বাৰু গৰম কৰিয়ে দি থৈ যায়, গা ধোৱা পানীখিনিনো সদায় সদায় কিমান গৰম কৰি দিব আৰু। কেতিয়াবা সি যোৱালৈ মই গায়ে নুধুওঁ। আপোনাৰ বোৱাৰীজনী থকা নাই জানো? বোৱাৰীজনীয়ে কৰি দিব পাৰেতো। কৰি দিব পাৰে, কিন্তু মই তাইক কৰিবলৈহে নিদিওঁ। কিয় আকৌ? ল'ৰা বোৱাৰী এজনীয়ে, তাইনো শাহুৱেকক আউলখিনিও ধৰিব নোৱাৰেনে? কিনো ক'ম, তাইৰ নিয়ম নীতি একেবাৰে নাই। সেইকাৰণে মই তাইৰ হাতে নেখাওঁ, একো কামেই কৰিবলৈ নিদিওঁ মোৰ কামবিলাক। খুৰীদেউ, তেনেহ'লে আপোনালোকৰ ঘৰত ভাত কোনে বনায়? পাৰালৈকে মই বনাই আছিলোঁ, এতিয়া নোৱাৰা হৈছোঁ, ল'ৰাটোৱে বনায়। সি অফিচত যোৱাৰ আগতে ভাত তৰকাৰীখিনি বনাই থৈ যায়। আপোনালোকৰ ঘৰত দেখোন বোৱাৰী থাকিও নথকা হৈ আছে। আজিকালি বোৱাৰীবিলাকৰ কথানো কি ক'ম আৰু, চবৰে তেনেকুৱা দিয়ক, নিয়ম নীতি নাইকিয়াই হ'ল। মিনতি, আমিও জানো বোৱাৰী হৈ অহা নাছিলোঁ, এতিয়াহে বুঢ়ী হৈছোঁ। বোৱাৰীৰ দিনত দেখোন আমি ঢেৰ নিয়ম নীতি পালন কৰিছিলোঁ। শাহুৰ শহুৰে আমাক গাই ধৰিবলৈ সুবিধাই নাপায়। হয় দিয়ক, একেবাৰে যুগৰ পৰিৱৰ্তন। বৰমা, আপুনি কিমান সময়ত আহিলে? বোৱাৰী, এই 10 মিনিটমান হৈছে। মই গমেই পোৱা নাই। ৰ'ব, আপুনি অকণমান বহক, মই আপোনাৰ কাৰণে চাহ অকণমান কৰি আনো। মা, আপুনি চাহ একাপ খাব নেকি বৰমাৰ লগতে? মই তোৰ হাতেৰে একো নেখাওঁ বুলি কোৱা নাই নেকি? এতিয়া মানুহৰ আগত সুধিবলৈ আহিছ। মানুহৰ আগত ভালৰি লগাবলৈ একেবাৰে ভালদৰে জানো। বোৱাৰী, তুমি বেয়া নাপাবা, ময়ো চাহ নাখাওঁ দিয়া। তোমাৰ বোলে একেবাৰে নিয়ম নীতি নাই? তাৰমানে আপোনালোকে বহি বহি মোৰ কথাকে পাতি আছে। হ'ব, নেখাই নাই, ঘৰলৈ অহা আলহীক সন্মান কৰাটো মোৰ দায়িত্ব। আৰু আপোনালোকে যে মোৰ কথাকে পাতি আছিলে, মই গমেই পোৱা নাছিলোঁ। গম পোৱা হ'লে চাহ খাবনে বুলি নুসুধিলোৱেই হয়। দেখিছ মিনতি, কেনেকুৱা তাইৰ মুখখন চোকা, সেইকাৰণে মই তাইৰ হাতে একো নেখাওঁ। হয় দিয়ক খুৰীদেউ, আপুনি কিন্তু তাইক ঠিক দিব পাৰিছে দেই। খুৰীদেউ, আপোনাৰ কিন্তু কাহটো বৰ বেয়াকৈ ধৰিছে। আপুনি এবাৰ ভালদৰে ডক্তৰক দেখাই ল'বচোন। ল'ৰাটোৱে কৈছে এইকেইদিনৰ ভিতৰতে ছুটী লৈ ভাল ডক্তৰ এজনক দেখাম বুলি। খুৰীদেউ, মই এতিয়া যাওঁ দিয়ক। মিনতি, যা, মাজে সময়ে আহি থাকিবিচোন। মইতো কলৈকো যাবই নোৱাৰা হৈছোঁ, গাটো বেয়া লাগি থাকে। তহঁতে আহি থাকিলেই মনটো ভাল লাগি থাকে। হ'ব দিয়ক খুৰীদেউ, আমি আহি থাকিম বাৰু। মা, আপোনাৰ ঔষধ খাবলৈ সময় হৈছে। মই ঔষধটো দিলে আপুনি খাবনে? নালাগে, ল'ৰাই আহি যেতিয়া দিয়ে তেতিয়াই খাম। আপোনাৰ আনদিনতকৈ আজি কাহটো অলপ বেছিকৈ ধৰিছে মা। আপুনিনো কিয় ইমান জেদ ধৰি থাকে? ঔষধটো খালেওনো নিয়ম নীতি লাগেনে? মোৰ গাটো বেয়া লাগি আছে, তই মোৰ লগত তৰ্ক কৰি থাকিবলৈ নাহিবি। যা, ইয়াৰ পৰা যা। আপুনি নাখায়, মোৰনো কি আহে কি যায়? কাহি থকা দেখিহে ঔষধখিনি খুৱাবলৈ আহিছিলোঁ, তাতো একেবাৰে নিয়ম নীতি। খালেও খাব, নাখালেও নাই, মোৰনো কি আহে কি যায়? তোৰ এই লাও পাত কচু পাত মুখখনৰ কাৰণে মোৰ তোৰ হাতেৰে খাবলৈ মন নাযায়। মইতো আপোনাক ভালদৰে দিবলৈ আহিছিলোঁ, আপুনিহে মোক খং তুলি লৈছে। মোৰ ওপৰতো তোৰ ইমান খং। যা, মোৰ চকুৰ আগৰ পৰা যা বুলিছোঁ নহয়, যা। মই তাইৰ হাতনে ঔষধটো খোৱা হৈ ভাল আছিল নেকি? গাটো দেখোন একেবাৰে বেয়া লাগিছে, বুকুখনো বিষাইছে। মা, তোৰ হেনো আজি গাটো বেছি বেয়া কৰিছে। তই আহিলি, মোৰ একেবাৰে বুকুখন হান মাৰি মাৰি ধৰিছে। কাহি কাহি তত পোৱা নাই। মা, এনেকৈ চাই থাকিলে নহয়, তোক আজি মই ডক্তৰৰ ঘৰলৈ লৈ যাওঁ ব'ল। ফাৰ্মাচীৰ ঔষধবিলাকে দেখোন একো কামেই দিয়া নাই। আজি তোক ভাল ডক্তৰ এজনক দেখাব লাগিব, চেকআপ কেইটামান কৰি ল'ব লাগিব। আহচোন মা, উঠি আহ। উঠিবলৈ পাৰিবিনে নোৱাৰ? মই দাঙি আনিব লাগিব নেকি? নালাগে নালাগে, মই পাৰিম। ডক্তৰে মাৰ কি হোৱা বুলি কৈছে নো? কিয় ইমান কাহি থাকে নো? কালি দেৰি হোৱাৰ বাবে ডক্তৰে ৰিপৰ্টখিনি নিদিলে। আজিহে মোক এপাক মাতিছে। মই অফিচৰ পৰা বাহিৰে বাহিৰে তালৈ যাম, ৰিপৰ্টখিনি লৈ আহিবগৈ লাগিব। তুমি কাম এটা কৰিবাচোন, মোৰ আহি পোৱা দেৰি হ'লে মাক যেনে তেনে কৈ তুমি ভাত কেইটামান খোৱাবা, জোৰ জবস্তি কৰি হ'লেও। মায়ে মোৰ হাতেৰে নাখায়, বৰ দিগদাৰ খুৱাবলৈ। একো নহয় দিয়া, বেমাৰ হৈ আছে, নেখালে আকৌ দিগদাৰ হ'ব নহয়। তুমি কিবা এটা বুদ্ধি কৰি হ'লেও খোৱাবা ভাত কেইটামান। হ'ব দিয়ক, মই খুৱাবলৈ চেষ্টা কৰিম বাৰু। কিবা হৈছে এই বুঢ়ীজনী, মই ভাত দিলেও নাখায়। ইফালে আকৌ পুতেকে মোক ভাত দিবলৈ কৈ থৈ গৈছে। মই দিয়া বেছ দিম, কোনোবাই খালেও খাব, নেখালেও নাই।
মায়ে নিজৰ বেমাৰ নিজেই চপাই লৈছে। বোৱাৰীজনীৰ লগত হিংসা ধৰি থাকে। নিয়ম নীতি অজুহাত দেখাই বোৱাৰীজনী হাতৰে ভাত পানী নাখায়। মই অফিচলৈ যোৱাৰ কাৰণে টাইমে টাইমে ভাত পানী খোৱা বোৱা যোগাৰ দিব নোৱাৰোঁ। এটা টাইমত ভাত খালেতো মানুহৰ বেমাৰ হ'বই। হেৰি আপুনি ইয়াত অকলে অকলে বহি কিনো চিন্তা কৰি আছে? শেৱালি, মই তোমাক এটা কথা কওঁ। কওকচোন। কিন্তু এটা কথা, মাৰ কথা কিন্তু মোৰ আগত নক'ব। আপুনি মোক ভাত বনাই মাক খুৱাব দিছিলে, কিন্তু মায়ে মোৰ হাতেৰে ভাত খাওঁ বুলিয়ে নক'লে। মই ইমান ধুনীয়াকৈ বুজাই কৈছোঁ যে মই গা ধুই ভাত বনাম বুলি কৈছোঁ, তথাপিও মায়ে নাখায়। মই তোমাক মাৰ কথাকে ক'ব ওলাইছিলোঁ, কিন্তু তুমি মাৰ কথা ক'বই দিয়া নাই। কওঁনো কেনেকৈ? তুমি যদি মাৰ কথাটো এবাৰ শুনিলা হয়, তোমাৰ আৰু মাৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ মন নগ'ল হয়। কি কথানো কওকচোন বাৰু? শেৱালি, মাৰ কেঞ্চাৰ হৈছে। হা, এইটো দেখোন বৰ ডাঙৰ কথা হৈছে। কি হ'ব এতিয়া বাৰু? হেৰি, মাক ভালদৰে চিকিৎসা কৰিলে মাৰ ভাল হ'বনে? শেৱালি, মা আৰু বেছিদিন জীয়াই নাথাকে। ডক্টৰে কৈছে মা হেনো আৰু 4-5 মাহমানহে থাকিব। এতিয়া চিকিৎসা কৰিও কোনো লাভ নাই বুলি কৈছে। হেৰি, যি ভুল হ'ল হ'ল আৰু। মই মাক এতিয়াই ক্ষমা খুজিমগৈ যে মায়ে আজিৰ পৰা মোৰ হাতেৰে খাব লাগিব। মায়ে যি নিয়ম নীতি কৰিবলৈ দিয়ে মই তাকেই কৰিম। যিমান যি হ'লেও মায়ে আপোনাক জন্ম দিছে। মই কোৱা নাছিলোঁ, তুমি মাৰ খবৰটো পালে এতিয়াই তুমি সকলো কথা পাহৰি যাবা। মা, পুতেকহেনো অহা দেৰি হ'ব। মোকেই ভাত কেইটামান বনাই পেলাই আপোনাক খুৱাব দিছে। মই আৰু তোক কিমান ক'ম মই তোৰ হাতে নাখাওঁ বুলি। মা, আপোনাৰ অসুখ হৈ আছে, ঔষধ খাব লাগিব। আকৌ ভাত খোৱা নাই বুলি গম পালে পুতেকে মোকেই গালি পাৰিব। নালাগে নালাগে, মই তই বনোৱা নাখাওঁ। ল'ৰাটো যেতিয়াই আহি বনাই দিয়ে তেতিয়াই খাম। মা, আপুনি চিন্তা কৰিব নালাগে, মই গা ধুইয়ে ভাত বনাম। মই কোৱা নাই জানো তই বনাব নালাগে? তই বনোৱা ভাত তৰকাৰী মই নাখাওঁ। নাখালেও নাই, মোৰনো কি আহে কি যায়? পুতেকে গালি দিব বুলিহে বনাওঁ বুলি ভাবিছিলোঁ। নাখাই পেলাই মৰিলেও মৰক, মোৰনো কি হ'ল? মা, মোক ক্ষমা কৰি দিয়ক মা। মই আপোনাৰ মুখে মুখে বহুত তৰ্ক কৰিছিলোঁ মা। এতিয়া আপোনাৰ বেমাৰ হৈ আছে, আপুনি মোৰ হাতেৰে ভাত খাওক মা। আপুনি টাইমে টাইমে খোৱা বোৱা কৰিলেহে আপোনাৰ বেমাৰ ভাল হ'ব। তোৰ নিয়ম নীতি নাই কাৰণে মই তোৰ হাতেৰে ভাত নাখাওঁ অ' বোৱাৰী। মা, এতিয়াৰ পৰা আপুনি যেনেকৈ কয় মই তেনেকৈ নিয়ম নীতি কৰিম। আপোনাৰ প্ৰতিটো কথাই মই মানিম। মা, আপুনি মাথো এবাৰ কওক মোৰ হাতেৰে খাম বুলি। বোৱাৰী, হ'ব দিয়া, মই তোমাৰ হাতেৰে আজিৰ পৰা খাম বাৰু। ময়ো তোমাক জোখতকৈ নিয়মৰ কথা বেছিয়ে কৈছিলোঁ। মই কিবা এটা ক'লেই যে তুমি শেষ কোৱা, সেইকাৰণে মোৰো জেদটো বাঢ়ি গৈছিলে। তুমি ভাল মনেৰে কিবা এটা দিব আহিলেও মোৰ খাবলৈ মন নাযায়। এতিয়া তুমি মোক ইমান ধুনীয়াকৈ কৈছাহি যেতিয়া, মই আজিৰ পৰা তোমাৰ হাতেৰে খাম। মা, আপুনি মোক আৰু ভুল বুজি নাথাকিব। নাই নাই বোৱাৰী, মই আজিৰ পৰা তোমাক একেবাৰে ভুল নুবুজো। মা, আপুনি অকণমান আৰাম কৰক, মই আপোনাৰ কাৰণে পায়স অকণমান বনাই আনো। বোৱাৰী যোৱা, বহুদিন হ'ল পায়স খোৱাই নাই। বোৱাৰী, তোমাৰ মনতো মোৰ প্ৰতি বেয়া ভাৱ নাৰাখিবা।